নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আৰু বিয়াৰ ভিডিঅ' মই আপোনালোকক এটাহে দিব পাৰিলোঁ কিবা এটা খেলিমেলি কাৰণে মোবাইলটো খেলিমেলিৰ কাৰণে ভিডিঅ'বোৰ একেবাৰে ডিলিট হৈ থাকিলে খুব বেয়া লাগিছে দিব নোৱাৰি যি নহওক বাৰু আজি আহিছে আমাৰ ছোৱালীজনী আঠমঙলা খাবলৈ তাৰে ভিডিঅ' অকণমান কৰিছোঁ আপোনালোকৰ বাবে একেবাৰে খাবৰ সময়তহে আপোনালোকক দেখুৱাইছোঁ ভিডিঅ' কৰি আৰু আমাৰ এফালে দৰা কইনা ভাত খাবলৈ বহিছে আৰু লগতে সেইফালৰ পৰা মানুহ যিবোৰ লগত আহিছে সিহঁতেও বহিছে একেলগে আৰু এইজনী হৈছে আমাৰ বাই মানে কাৰিকৰ মানে হাতৰ কাৰিকৰ লাগি আছে আৰু ইফালে ফটো মাৰি আছে আৰু ভিতৰত সিহঁতক সেইফালৰ আলহীখিনিক দিয়া হৈছে একেবাৰে দৰা কইনা আৰু লগতে সেইফালৰ পৰা অহা মানুহবোৰক ভিতৰত দিয়া হৈছে আৰু আমাৰ গাঁৱৰ মানুহ কিছুমান আছে সেইবোৰক এনেকৈ চোতালতে দিয়া হৈছে আৰু যিহেতু কাম কৰা বুলিবলৈ নহয় আৰু সকলো ওচৰৰ মানুহকে নিমন্ত্ৰণ কৰা হৈছে আৰু যথেষ্টখিনি মানুহো হৈছিলে সেইকাৰণে ৰৈ থকাতকৈ বাহিৰতে এনেকৈ মুকলিতে সকলোকে খাবলৈ দিয়া হৈছে আৰু দিয়াই দিছে ময়ো তাকে অকণমান ভিডিঅ' কৰিলোঁ আৰু খাই বৈ সকলোবোৰ আজৰি যিহেতু চোতালত খুঁটা এটা পোতা নিয়ম থাকে মই ৰভা যেতিয়া খুঁটা পোতে তেতিয়া সেই খুঁটাটো বোলে দৰাই আঠমঙলা খাবলৈ আহিলে মানে উঘালিব লাগে আৰু সেয়া দৰাক মানে কৈ থকা হৈছে তাত তামোল পাণ শৰাই দি মানে নিয়ম এটা কৰিবৰ কাৰণে দৰাক পঠিওৱা হৈছে খুঁটা উঘালিবৰ কাৰণে গোটেই মানুহখিনিয়ে ৰৈ আছে যিবোৰ মানুহ গৈছিলে সেইবোৰো মানে চাবৰ কাৰণে ৰৈ আছে আৰু দৰাক মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম ৰ'ব এফালে পিছফালৰ পৰাহে মই ভিডিঅ' কৰি আছিলোঁ আগফালে গৈ আছোঁ দৰাক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ আমাৰ জোৱাই পোৱালীক ধুনীয়াকৈ দেখুৱাম আপোনালোকক আৰু এনেকৈ গৈ আছোঁ অকণমান সময় লাগিব বাৰু এইফালে শৰাই দি বটা দি তেওঁ হেৰি কৰিব উঘালিব পাৰিলে নে নাই পৰা আপোনালোকে সম্পূৰ্ণকৈ চাওকচোন আৰু দৰাৰ বোলে হাতৰ বিষ সেইকাৰণে তেওঁ মানে খুঁটা উঘালিব নোৱাৰে এয়া তেওঁ তথাপিও কৰিছে কষ্ট কৰিছে নোৱাৰিলেগৈ লাষ্টত এয়া হৈছে মমায়েকে আৰু সিহঁতি খুঁটা উঘালাৰ নামত মানে কিবা এটা মাননি লৈছিলে লাষ্টত মাননি লৈ পেলাই সিহঁতি নিজে খুঁটা উঘালিবৰ কাৰণে চেষ্টা কৰিলে লাষ্টত সেয়া হৈছে যিজন খুঁটা মানে হেৰি কৰি আছে সেইজন হৈছে ছোৱালীৰ সৰু মমায়েক তেওঁ উঘালি দিলে আৰু তেওঁ উঘালি দিয়াৰ বিনিময়ত কিবা এটা লৈ ল'লে আৰু যি নহওক বাৰু আৰু এইফালে একেবাৰে বিদায় পৰ্ব ছোৱালী যাবৰ সময়ত এনেকুৱা অৱস্থা হৈ গ'ল দেখিছেনে খুব বেয়া লাগে নহয় জানো তথাপিও ভিডিঅ' কৰিলোঁ অকণমান অৱস্থা নাই তাই যোনদিনাখন আমি থ'বলৈ গৈছিলোঁ সেইদিনাখনৰ অৱস্থাই নাই সেইবোৰ ভিডিঅ' মোৰ গোটেই ডিলিট হৈ থাকিলে বহুত বেয়া লাগিলে মোবাইলটোৰ একোৱে ভিডিঅ' নাইকিয়া হৈ থাকিলে যি নহওক বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে বাই বাই কৈছোঁ ধন্যবাদ ভিডিঅ'টো শেষলৈকে